এতিয়া 42 বছৰ পিছত যদি টেবুলেশ্যন কৰিছে, 42 বছৰ পিছত যদি এইটো আনি এই বুকটো আমাৰ হাতত তুলি দিছে, অলপ কেইখিলামান কাগজ দিলে কি লাভ হ'ব? হাজাৰ হাজাৰ ইন'চেণ্ট মানুহ 83 মানে মৰিছিল, চবেই জানে। এতিয়াও মানে বুকু কপি যায় সেই ঘটনাবিলাক মনত কৰি। আমিতো সৰু আছিলোঁ তেতিয়া, লাখ লাখ মানুহৰ ঘৰ জ্বলিছিল, এই ঘটনাবিলাক ঘটিল। গতিকে কেইখিলামান কাগজ উঠাই হাতত দিলে যথেষ্ট নহয়। মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, যদি আপুনি পাৰে CBI তদন্ত দিয়ক, আৰু তেতিয়াৰ এই ঘটনাখিনি তদন্তমূলে এই কোনে হত্যা কৰিলে হত্যাকাৰীসকলক চিনাক্ত কৰি যদি শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে যি পৰিয়ালৰ মানুহ ঢুকালে, মাৰিলে, হত্যা কৰিলে, ঘৰ জ্বলালে, সেইসকলে অলপ হ'লেও মানে সান্তনা পাব। সেই হেতুকে এইটো আৰু হাতত তুলি নিদি, এইটোতো হৈ গ'ল, CBI তদন্ত দিয়ক মুখ্যমন্ত্ৰী যদি পাৰে। চাওঁ এতিয়া পৰিস্থিতিটো চাই লওঁ, যিহেতু সদনত আমি নথকাতে যোৱাকালি তেখেতে দি দিলে, কি পৰ্যায় আছে। উত্থাপনতকৈ সকলোতকৈ ডাঙৰ কথা মই কেইবাদিনৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহস কৰি CBI তদন্ত দিয়ক। 83 সেই ঘটনাবিলাকৰ তদন্ত হৈ ইয়াৰ পিছত যিসকল দোষী আছে সেইসকলে যদি অকণমান শাস্তি পায়, ইন'চেণ্ট ভিক্টিম মানুহখিনিয়ে শান্তি পাব। থেংক ইউ। আমি সেই সময়ত তাকে ক'লো যে এডজন মোশ্যনৰ পিছত যেতিয়া মুখ্যমন্ত্ৰীৰ সন্তুষ্টজনক বক্তব্য আমি নাপালোঁ, আমি ৱৰ্কআউট কৰিছিলোঁ, বাহিৰত আছিলোঁ, তেতিয়াই তেখেতসকলে কি কৰিছে, কেনেকৈ দিছে নাজানো সেই ঘটনাখিনি। আমি সদনত নাছিলোঁ সেই সময়ত।